আমাৰ ধৰ্ম কি অইন ধৰ্মক গালি দিবলৈ শিকায়? আমাৰ ধৰ্ম ইছলাম কি অইন ধৰ্মৰ দেৱ দেৱীসকলক গালি বা অপমান কৰাটো শিকায়? কেতিয়াও নিশিকায়। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট এটা ভিডিঅ', গতিকে আপোনালোকে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। মই ফেচবুকত এটা ভিডিঅ' চালোঁ যে এটা মুছলিম ল'ৰা অইন ধৰ্ম দেৱীক অপমান কৰিছে। এই সম্পৰ্কত আল্লাহ সুবহানাহু ওয়া তাআলা কয় যে তোমালোকে কেতিয়াও অইন ধৰ্মৰ দেৱ দেৱীসকলক গালি নিদিবা, কিয়নো তেওঁলোকে নাজানাৰ কাৰণে তোমালোকৰ মহান সৃষ্টিকৰ্তা আল্লাহ সুবহানাহু ওয়া তাআলাক গালি দিব। সূরা আনআম আয়াত নম্বৰ 108। সেয়ে আমাৰ প্ৰাণপ্ৰিয় ভাই ভণ্টিসকল, তোমালোকে কেতিয়াও ফেচবুকত বা অইন কোনো ছাইটত আহি অইন কোনো ধৰ্মৰ দেৱ দেৱীসকলক অপমান নকৰিবা। এইটো আমাৰ ধৰ্মই কেতিয়াও নিশিকায়। এইটো আমাৰ চৰিত্ৰ নহয়, এইটো আমাৰ আদৰ্শ নহয়। আমাৰ ইছলাম কেতিয়াও এইটো এলাও নকৰে।